নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ নতুন ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এই নতুন ব্লগটো আৰম্ভ কৰিবলৈ গৈছোঁ আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে শুধৰাই দিব কমেণ্ট বক্সত। আৰু আজি আমাৰ ঘৰৰ ওচৰতে ভোগালী বিহু উৎসৱ পাতিছে। তাত আয়োজন কৰিছে ৰছী টনা প্ৰতিযোগিতা আৰু টেকেলি ভঙা, তাৰপিছত হাঁহ ধৰা, চকু বান্ধি হাঁহ ধৰা, তাৰপিছত চিত্ৰাংকন কুইজ আৰু ৰাতিলৈ আছে জাতীয় সাজপাৰ প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য। এইবিলাক আপোনালোকক দেখুৱাম মই। আৰু আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ধন্যবাদ। আপোনালোকে দেখিবলৈ পাইছে ভোগালী বিহুৰ মই গেটখন দেখুৱাইছোঁ। মই ইতিমধ্যে পাইছোঁহি। এতিয়া মই দেখুৱাইছোঁ, ব'লক আমাৰ লগত। এতিয়া ভোগালী বিহু ষ্টেজটো খুব বেছি ডাঙৰো নহয়, সৰুও নহয়, জোখতে বনাইছে। মই আপোনালোকৰ ওচৰলৈ গৈ দেখুৱাইছোঁ অলপমান। আৰু পথাৰত বনাইছে, আৰু পথাৰত বনোৱাই বেছি ভাল লাগে, ফিল্ডত দিলে ভাল নালাগে। আৰু ইয়াত সম্বৰ্ধনা অনুষ্ঠান চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকক গোটেই পৰিৱেশখন দেখুৱাই দিছোঁ। আৰু মই তাত সেই হাঁহ ধৰা প্ৰতিযোগিতা হ'ব, মই আপোনালোকক দেখুৱাই দিম। মই লৈ গৈছোঁ আপোনালোক। এই তাত নামভৰ্তি চলি আছে আৰু ৰছী টনা, হাঁহ ধৰা আৰু টেকেলি ভঙা এইবিলাক প্ৰতিযোগিতা আছে। মই আপোনালোকক দেখুৱাম। ইয়াত হাঁহ ধৰা প্ৰতিযোগিতা হ'ব। হাঁহ দুটা আছেই, কাৰ ভাগ্যত পৰে বাৰু হাঁহ দুটা, এই দুটা হাঁহ। আৰু ইয়াত প্ৰতিযোগিতাৰ নামভৰ্তি চলি আছে, খুব ভিৰ লাগিছে। টেকেলি ভঙা ইতিমধ্যে 40টামান ওলাইছে, মই সুধিছিলোঁ। আৰু ইয়াত সম্বৰ্ধনা অনুষ্ঠান, এতিয়া টেকেলি ভঙা প্ৰতিযোগিতা আৰম্ভ হৈছে, আপোনালোকক মই দেখাইছোঁ। আৰু ইফালে পিছল বাহন বগোৱা প্ৰতিযোগিতা চলি আছে, আপোনালোকক মই দেখুৱাইছোঁ। এইডাল বাঁহডাল, আৰু মানুহ হৈছে বহুত। আৰু আমাৰ ইয়াৰ পিছত ৰছী টনা প্ৰতিযোগিতা, নহয় হাঁহ ধৰা প্ৰতিযোগিতা আছে। আপোনালোকে দেখিবলৈ পাইছে পিছল বাঁহত বগোৱা প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। আৰু পিছল বাঁহত বগোৱা প্ৰতিযোগিতাৰ পুৰস্কাৰ হৈছে গাহৰি মাংস 2 কেজি। আৰু এওঁ ওপৰলৈ উঠিছে, কিন্তু তেওঁ উঠিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে। বহুত পিছল বাঁহটো, আৰু জোকা খালে তেল পৰিয়ে থাকে ওপৰৰ পৰা। আৰু সকলোৱে তেওঁক ছাপোৰ্ট কৰিছে, আপোনালোকে চাওক। আপোনালোকে দেখিবলৈ পাইছে হাঁহ ধৰা, চকুপানী হাঁহ ধৰা প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। আৰু আমাৰ খুৰীসকলে বহুত কষ্ট কৰিছে ধৰিবলৈ, আপোনালোকে দেখিবলৈ পাইছে। আৰু সকলোৱে ছাপোৰ্ট কৰিছে তেওঁলোকক, আৰু মানুহকে ধৰিছে তেওঁলোকে। আৰু আমাৰ মানুহ বহুত হৈছে। আৰু পিছল বাহন বগোৱা প্ৰতিযোগিতা, টেকেলি ভঙা, সেইবিলাক প্ৰতিযোগিতা হৈ গ'ল এতিয়ালৈকে। আৰু হাঁহটো পাৰ হৈ গৈছে তেওঁ সন্মুখৰ পৰাই, তেওঁ চকুৱে দেখি পোৱা নাই, সেইকাৰণে ধৰিব পৰা নাই। আৰু আপোনালোকে চাওক। আপোনালোকে দেখিবলৈ পাইছে জাতীয় সাজপাৰ প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল। আৰু মই ইয়াত দেখুৱাইছোঁ আপোনালোকক। আৰু বহুতো প্ৰতিযোগিতাই নামভৰ্তি কৰিছে। সকলো প্ৰতিযোগিতাসকলক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু সকলোৱে ভাল পাৰদৰ্শিতা দেখুৱাব পাৰে যেন। আৰু আমাৰ কণমানি এজনীয়ে প্ৰতিযোগিতা অংশগ্ৰহণ কৰি খুব ধুনীয়া পাৰদৰ্শিতা দেখুৱাইছে, আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া অন্ত পৰিল, সকলোকে মৰম, শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।